নমস্কাৰ বন্ধুসকল, আপোনালোকৰ যদি মুৰ্গীত কেতিয়াবা ফাউল ফক্স লাগে তেতিয়াহ'লে মুৰ্গীক কি কৰিব? আচলতে মুৰ্গীখিনিক ফাউল ফক্স লাগিলে ভিটামিনহে দিব লাগে। ইয়াৰ কোনো ডাইৰেক্ট মেডিচিন নাই বুলি কয়। এইটো এটা ভাইৰেল বেমাৰ। এভি ফক্স ভাইৰাছৰ পৰা এই বেমাৰটো হয়। এইটো বহুত জেদি এটা ভাইৰাছ। এই মহ-মাখিৰ পৰা বিয়পিব পাৰে। তেতিয়াহ'লে আপোনালোকে কি কৰিব? যিখিনি মুৰ্গীত ভাইৰাছটো লাগিছে সেইখিনি মুৰ্গীক আপোনালোকে পটাছৰ পানী দি ভালকৈ চাফা কৰি দিব। ভালকৈ চাফা কৰি দিয়াৰ পিছত আপোনালোকে তাতে বেটাডিন লগাই দিব পাৰে আৰু এনে হালধিও লগাই দিব পাৰে। তাৰপিছত যিখিনি মুৰ্গীৰ বেমাৰ লাগে সেইখিনি মুৰ্গীক বেলেগকৈ ৰাখিব লাগে। বেলেগকৈ ৰাখিলে মুৰ্গীৰ এটাৰ পৰা আন এটালৈ বিয়পি নাযায় বেমাৰটো। এইটো পটাছৰ পানী লোৱা হৈছে। পটাছৰ পানী লৈ জেগাখিনি লগাই দিলে হ'ল। লগাই দিলে চাফা হৈ থাকিব অলপ। তাৰপিছত আপোনালোকে বেটাডিন লগাই দিব পাৰে আৰু মহটো নিয়ন্ত্ৰণ কৰিব। মহে এটাৰ পৰা আন এটাক কামুৰিলে বেমাৰ ভাইৰাছটো আন এটা মুৰ্গীলৈ বিয়পি যায়। সেইটো কাৰণে মহ যদি ফাৰ্মৰ ওচৰত বা গাঁত চাত থাকে, পানী জমা লগা জেগা থাকে, তেতিয়াহ'লে সেইখিনি অলপ চূণৰ পানী নহ'লে পটাছৰ পানী ছটিয়াই দিব আৰু পানী জমা লগা জেগাখিনিত মাটি চাটি ফিল আপ কৰি দিলে হ'ব, যাতে মহে পোৱালি দিব নোৱাৰে। আৰু মহ মৰা ঔষধ আছে পায়, মহ মৰা ধূপ আছে। সেনেকৈ মহটো কণ্ট্ৰল কৰিলে বেমাৰৰ বীজাণুবিলাক অলপ কমি থাকে। আৰু এটা মেডিচিন পাব আপোনালোকে B904। সেইটো মাজে মাজে ছটিয়াই থাকিব লাগে। আচলতে পটাছৰ পানী আপোনালোকে ছটিয়াই থাকিব, তেতিয়াহ'লে বেমাৰৰ পৰা মুক্ত হ'ব আপোনালোকে। এইটো B904 এইটো স্প্ৰে কৰি থাকিব মাজে মাজে। আৰু মেইন কথা হ'ল কি, মোৰ এই ফাউল ফক্সৰ যিটো ভেকচিন হয় সেইটো মই মিছ হৈ গৈছিল। এইকাৰণে বেমাৰটো লাগিছে। আৰু বেমাৰটো লাগিলে জানিবও পৰা যায় আচলতে কিহৰ কাৰণে কি হ'ল, কেনেকৈ ইয়াক নিৰ্মূল কৰিব পাৰি। সেইখিনি কথা জনাৰ কাৰণে কিছু প্ৰেক্টিকেল নলেজো হয় আচলতে। এতিয়া দি আছোঁ কি হয়, ভাল হ'ব লাগে। ধন্যবাদ।